নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি খাই থকা খাদ্যবোৰৰ উপকাৰিতাও আছে আৰু অপকাৰিতাও আছে। আৰু কি খাদ্য কি বেমাৰত ভাল, কি বেমাৰত বেয়া, এই কথাবোৰ যদি আমি ভালকৈ জানো তেতিয়া বহুত বেমাৰৰ পৰা আমি বাচি থাকিব পাৰোঁ বা বহুত বেমাৰ আমি নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। আজিৰ ভিডিঅ'টোত ভেন্দিৰ 6টা বিশেষ অপকাৰিতাৰ কথা জনাম আৰু ভেন্দি খাওঁতে ল'বলগীয়া সাৱধানতাসমূহ কি আৰু ভেন্দিৰ 8টা বিশেষ উপকাৰিতাৰ কথাও জনাম, যিবোৰ জানিলে আপোনালোকৰ সকলোৰে সহায় হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, নিজৰো সহায় হ'ব আৰু অসমৰ ৰাইজৰ বাবেও শ্বেয়াৰ কৰিব। প্ৰথমতে জানো আহক ভেন্দিৰ 6টা বিশেষ অপকাৰিতা কি। ভেন্দিৰ প্ৰথম অপকাৰিতাটো হৈছে কিডনী পাথৰ বা কিডনী ষ্ট'ন। ভেন্দি খালে কিডনী ষ্ট'ন হয় নেকি আৰু যদি হয় কিয় হয়? ভেন্দিত এটা ৰাসায়নিক পদাৰ্থ থাকে যাৰ নাম হৈছে অক্সেলেট। যদি কিবা কাৰণত আমাৰ দেহত অক্সেলেটৰ পৰিমাণ বাঢ়ি যায় তেতিয়া কেলছিয়াম অক্সেলেট নামৰ কিডনী ষ্ট'নটো হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। কিন্তু ভেন্দি খালেই যে কিডনী ষ্ট'ন হ'ব এই ধাৰণাটো আপোনালোকে নল'ব। যিসকলে কম মাত্ৰাত খায় বা সদায় নাখায় তেওঁলোকৰ কিডনী ষ্ট'ন হোৱাৰ সম্ভাৱনা নাথাকে। কিন্তু যিসকলে মাত্ৰাধিক পৰিমাণে খায় বা সদায় খুব বেছিকৈ খাই থাকে তেওঁলোকৰহে কেতিয়াবা কিডনী ষ্ট'ন হ'ব পাৰে। আৰু যিসকলে পানী কমকৈ খায় তেওঁলোকৰহে হোৱাৰ সম্ভাৱনা থাকে। আৰু যাৰ জেনেটিক ফেক্টৰ থাকে অৰ্থাৎ যাৰ ফেমিলিত কিডনী ষ্ট'ন থাকে তেওঁলোকৰো কিডনী ষ্ট'ন হোৱাৰ সম্ভাৱনা থাকে। গতিকে সকলো মানুহে যে ভেন্দি খাব নোৱাৰে তেনেকুৱা ধাৰণা নাই, কিন্তু বেছি মাত্ৰাত বা সদায় খালে হয়তো কিছুমানৰ ক্ষেত্ৰত কিডনী ষ্ট'ন হ'ব পাৰে। ভেন্দিৰ 2 নম্বৰ অপকাৰিতাটো দেখা যায় ডাইজেষ্টিভ ছিষ্টেম বা পাচন তন্ত্ৰৰ কিছুমান বেমাৰৰ ক্ষেত্ৰত। ভেন্দিত ফ্ৰুক্টান্স নামৰ এটা বিশেষ ধৰণৰ পলিছেকেৰাইড বা কাৰ্বহাইড্ৰেট থাকে যিটো সকলো মানুহে হজম কৰিব নোৱাৰে। সেইকাৰণে ভেন্দি খালে কিছুমান মানুহৰ গেছ, বদহজম, পেট ফুলা, ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যা হয়। আৰু এনেকুৱা বেমাৰবিলাক হ'লেও ভাল মানুহেও ভেন্দি পৰাপক্ষত খাব নালাগে, কাৰণ বেমাৰৰ লক্ষণ বা বেমাৰৰ প্ৰকোপ হয়তো বেছি হ'ব পাৰে। ভেন্দিৰ 3 নম্বৰ অপকাৰিতাটো হৈছে এলাৰ্জি, অৰ্থাৎ ভেন্দি খালে কিছুমান মানুহৰ দেহত এলাৰ্জি হ'ব পাৰে। ভেন্দি খালে কিছুমান মানুহৰ খজুৱতি হয় যাক কোৱা হয় স্কিন এলাৰ্জি। ভেন্দি খালে কিছুমান মানুহৰ চৰ্দি কাহ হয়, এইটো এলাৰ্জিৰ লক্ষণ হ'ব পাৰে। আৰু কিছুমান মানুহৰ গেছ, এচিডিটি, বদহজম, পেট ফুলা আদি পেটৰ সমস্যা হয়, যিটোৰ কাৰণ ফুড ইনটলাৰেঞ্চ বা ফুড এলাৰ্জি হ'ব পাৰে। অৰ্থাৎ কিছুমানৰ দেহত ভেন্দি খালে এনেকুৱা ধৰণৰ লক্ষণ দেখা দিব পাৰে। তেতিয়া আপোনালোকে বুজিব লাগিব যে ভেন্দি আপোনাৰ দেহত চুট কৰা নাই, তেতিয়া ভেন্দি পৰাপক্ষত নোখোৱাই ভাল। ভেন্দিৰ 4 নম্বৰ অপকাৰিতাটো শ্বাস প্ৰশ্বাস তন্ত্ৰৰ কিছুমান ৰোগৰ ক্ষেত্ৰত দেখা যায়। চৰ্দি, কাহ, হাঁপানি, ব্ৰংকাইটিছ আদি বেমাৰত ভুগি থকা মানুহৰ কাৰণে ভেন্দি ভাল নহয় বা অপকাৰী বুলি কোৱা হয়, কাৰণ ভেন্দি হৈছে স্বভাৱত শীতল আৰু ইয়াত থকা ফ্ৰুক্টান্স, অক্সেলেট নামৰ ৰাসায়নিক পদাৰ্থবিলাকৰ কাৰণে কেতিয়াবা এইবিলাক ৰোগত ভুগি থকা মানুহৰ এলাৰ্জিৰ লক্ষণ বাঢ়ি যায় আৰু ৰোগৰ লক্ষণ বা প্ৰকোপো বাঢ়িব পাৰে। গতিকে যি মানুহক ভেন্দি খালে নেমানে তেওঁলোকে ভেন্দি পৰাপক্ষত নাখাব, কাৰণ ৰোগৰ লক্ষণ বা প্ৰকোপ বাঢ়িব পাৰে। ভেন্দিৰ 5 নম্বৰ অপকাৰিতাটো গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছত ভোগা কিছুমান মানুহৰ ক্ষেত্ৰত দেখা যায়। ভেন্দিত আছে চলানিন নামৰ এটা বিশেষ ধৰণৰ যৌগ, যিটোৱে কিছুমান মানুহৰ দেহত ইনফ্লেমেশ্যন কৰে, গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ বিষো বেছি কৰে। গতিকে যি মানুহৰ ভেন্দি খালে গাঁঠিৰ বিষ বেছিকৈ হয় তেওঁলোকে পৰাপক্ষত ভেন্দি কমাই খোৱা দৰকাৰ। ভেন্দিৰ 6 নম্বৰ অপকাৰিতাটো দেখা যায় চাইনাচাইটিছত ভোগা কিছুমান মানুহৰ ক্ষেত্ৰত। অৰ্থাৎ ভেন্দি খালে কিছুমান মানুহৰ চাইনাচাইটিছৰ লক্ষণবিলাক বেছি হোৱা দেখা যায়। কিন্তু কিয়? ভেন্দি হৈছে স্বভাৱত শীতল আৰু ভেন্দিত থকা কিছুমান ৰাসায়নিক পদাৰ্থৰ কাৰণে কিছুমান মানুহৰ দেহত এলাৰ্জি বাঢ়ে। অৰ্থাৎ চাইনাচাইটিছৰ যি হাঁচি অহা বা যি নাক বন্ধ হোৱা লক্ষণবিলাক থাকে সেই লক্ষণবিলাক হয়তো কিছুমান মানুহৰ ক্ষেত্ৰত বাঢ়িব পাৰে। যদি এনেকুৱা লক্ষণবিলাক বাঢ়ে তেওঁলোকে ভেন্দি পৰাপক্ষত নোখোৱাই ভাল। অৱশ্যে সকলো চাইনাচাইটিছ ৰোগীৰ ক্ষেত্ৰত ভেন্দি খালে এনেকুৱা ধৰণৰ লক্ষণ দেখা নিদিব পাৰে। যাৰ শৰীৰত লক্ষণবিলাক বেছি হয় তেওঁলোকে নাখাব, আৰু যাৰ শৰীৰত কোনো ধৰণৰ লক্ষণ বেছি নহয় তেওঁলোকে ভেন্দি খাব পাৰে। আৰু মই ইতিমধ্যে উল্লেখ কৰা বেমাৰবিলাকতো যিসকল ৰোগীৰ ক্ষেত্ৰত ভেন্দি খালে একো অপকাৰ নকৰে তেওঁলোকে নিশ্চিন্ত মনে ভেন্দি খাব পাৰে। ভেন্দি খাওঁতে ল'ব লগা সতৰ্কতাসমূহ কি আৰু ভেন্দি খাওঁতে আমি কিয় সতৰ্ক হ'ব লাগে? ভেন্দিত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে যিবোৰে কিছুমান খাদ্যত থকা কিছুমান বিশেষ ৰাসায়নিক পদাৰ্থৰ লগত ৰিয়েকশ্যন বা প্ৰতিক্ৰিয়া কৰে, যাৰ কাৰণে আমাৰ দেহত কিছুমান ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। সেইকাৰণে ভেন্দি খাওঁতে আমি কিছুমান বিশেষ সাৱধানতা
অৱলম্বন কৰা উচিত। বিশেষকৈ ভেন্দি খাওঁতে তাৰ লগত বা একেলগে যদি কিছুমান খাদ্য খোৱা যায় বা ভেন্দি খোৱাৰ আগত বা পিছত যদি কিছুমান আমি খাদ্য খাওঁ তেতিয়া কিছুমান ছাইড ইফেক্ট আমাৰ দেহত আহিব পাৰে। সেই ছাইড ইফেক্ট বা সেই খাদ্যবিলাক কি জানি লওঁ আহক। ভেন্দি খোৱাৰ পিছত চাহ পৰাপক্ষত খাব নালাগে, কিন্তু কিয়? চাহত আছে টেনিন নামৰ এবিধ বিশেষ ৰাসায়নিক পদাৰ্থ যিয়ে খাদ্যত থকা আইৰণ, কেলছিয়াম আদি পুষ্টিকৰ উপাদানবিলাক দেহে শোষণ কৰি লোৱাত বাধা প্ৰদান কৰে। সেইকাৰণে ভেন্দি খোৱাৰ পিছত পৰাপক্ষত চাহ খাব নালাগে। ভেন্দি খোৱাৰ পিছত বা ভেন্দি খোৱাৰ লগে লগে পৰাপক্ষত গাখীৰো খাব নালাগে, কাৰণ দুয়োটাৰ কম্বিনেশ্যন বা মিশ্ৰণটো কিছুমান মানুহে হজম কৰিব নোৱাৰে, যাৰ কাৰণে গেছ, এচিডিটি, বদহজম, পেট ফুলা আদি সমস্যা হ'ব পাৰে। আৰু কিছুমানৰ ক্ষেত্ৰত কফৰ সমস্যা বা শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ৰোগৰো প্ৰকোপ বাঢ়িব পাৰে। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে ভেন্দি আৰু গাখীৰৰ মিশ্ৰণটো বিৰুদ্ধ আহাৰ বুলি কোৱা হয়, অৰ্থাৎ ইনকম্পেটিবল ফুড। আৰু ছায়েন্সেও এইবিলাক কথা প্ৰমাণ কৰিছে। গতিকে এনেকুৱা বেমাৰবিলাক থকা ব্যক্তিসকল অকণমান সাৱধান হোৱা উচিত। ভেন্দিৰ লগত তিতা কেৰেলা বা মূলাও পৰাপক্ষত খাব নালাগে, কাৰণ কিছুমান মানুহৰ ক্ষেত্ৰত গেছ, বদহজম, পেট ফুলা আদি পেটৰ সমস্যা হোৱা দেখা যায়। আৰু ভেন্দিৰ লগত ৰেড মিট বা জন্তুৰ মাংসও পৰাপক্ষত খাব নালাগে, কাৰণ কিছুমান মানুহৰ এনেকুৱা ধৰণৰ পেটৰ সমস্যা বেছিকৈ হয়। গতিকে খাদ্যবোৰ যদি আমি ভালদৰে খাব নাজানো তেতিয়া আমাৰ দেহত ছাইড ইফেক্টটো আহিব পাৰে বা আমি কিছুমান বিষক্ৰিয়াত ভুগিব পাৰোঁ। আৰু এই অপকাৰিতাৰ কথা শুনি আপোনালোকে ভেন্দি নোখোৱাকৈ নাথাকিব, কাৰণ ভেন্দিৰ 8টা বিশেষ স্বাস্থ্য উপকাৰিতা থাকে যিকেইটা আমাক বহু বেমাৰৰ পৰা বচাই ৰাখে। প্ৰথম স্বাস্থ্য উপকাৰিতাটো লাভ কৰে ফেট লছ কৰিব খোজাসকলে। ভেন্দিয়ে দেহৰ এক্সট্ৰা চৰ্বি কমোৱাত সহায় কৰে, কিন্তু কেনেকৈ? ভেন্দিত কেলৰি কম থাকে কিন্তু ফাইবাৰ বেছি থাকে। 100 গ্ৰাম ভেন্দিত মাত্ৰ 33 কেলৰি থাকে, কিন্তু ফাইবাৰ বেছি থকাৰ কাৰণে ভেন্দি খোৱাৰ পিছত বহুত দেৰিলৈকে মানুহৰ পেট ভৰি থাকে, সহজতে ভোক নালাগে, যাৰ কাৰণে মানুহৰ ফুড ক্ৰেভিংছ কমি যায়, অৰ্থাৎ ইটো খাই থকাৰ অভ্যাসটো নাইকিয়া হয়, যাৰ কাৰণে এক্সট্ৰা কেলৰি গ্ৰহণ কৰাৰ পৰা সকলো মানুহ বিৰত থাকিব পাৰে, যাৰ কাৰণে দেহৰ এক্সট্ৰা চৰ্বি লাহে লাহে কমিবলৈ ধৰে। আৰু ই ইনচুলিন ৰেজিষ্টেঞ্চো কমায়, যাৰ কাৰণে এক্সট্ৰা চৰ্বি দেহত জমা নহয়। গতিকে ভেন্দি খালে দেহৰ এক্সট্ৰা চৰ্বি কমে আৰু মানুহ ফিট থাকে। 2 নম্বৰ উপকাৰিতাটো লাভ কৰে ৰক্তহীনতা বা এনিমিয়াত ভুগি থকা ব্যক্তিসকলে, কিন্তু কেনেকৈ? ভেন্দিত আছে ফলেট, আইৰণ আৰু ভিটামিন চি, যিয়ে তেজৰ হিমগ্ল'বিনৰ পৰিমাণ বঢ়াই ৰক্তহীনতা বা এনিমিয়া দূৰ কৰে বা প্ৰতিৰোধ কৰে। গতিকে ভেন্দি খালে মানুহৰ সহজতে এনিমিয়া বা ৰক্তহীনতা নহয়। অৱশ্যে আইৰণ ফলেটযুক্ত খাদ্য বহুত আছে, এইবিলাক খাদ্যও আপোনালোকে খোৱাত গুৰুত্ব দিব লাগিব। 3 নম্বৰ উপকাৰিতাটো লাভ কৰে ডায়েবেটিছ ৰোগীয়ে, কিন্তু কেনেকৈ? ভেন্দিত কেলৰি কম থাকে, ফাইবাৰ বেছি থাকে, তাৰ উপৰিও ভেন্দিৰ গ্লাইচেমিক ইণ্ডেক্স কম, যাৰ কাৰণে ই ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে। আৰু ভেন্দিত থকা মেগনেছিয়াম, পটাছিয়াম আদি খনিজ পদাৰ্থবিলাকে ইনচুলিন চেনচিটিভিটি বঢ়ায় বা ইনচুলিন ৰেজিষ্টেঞ্চ কমায়, যাৰ কাৰণে ব্লাড চুগাৰ প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ হৈ থকাত সহায় হয়। গতিকে ডায়েবেটিছ ৰোগীয়ে নিশ্চিন্ত মনে ভেন্দি খালে তেওঁলোকৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰাটো সহায় কৰিব। আৰু ডায়েবেটিছ ৰোগীসকলে এটা বিশেষ নিয়মত ভেন্দি খালে তেওঁলোকৰ ব্লাড চুগাৰটো বেছি সোনকালে কণ্ট্ৰলত থাকিব। তাৰ কাৰণে 2টা বা 3টা ভেন্দি মিহিকৈ কুটি লৈ এগিলাচ পানীত এৰাতি তিয়াই ৰাখিব আৰু ৰাতিপুৱা চেকনিৰে চেকি সেই পানীখিনি খালী পেটত খোৱাৰ অভ্যাস কৰক। নিশ্চয় আপোনালোকৰ ব্লাড চুগাৰটো কণ্ট্ৰল থাকিব। কিন্তু তাৰ লগতে আপোনালোকে যদি কিবা ডায়েবেটিছৰ ঔষধ খাই আছে তেতিয়াহ'লে মাজে মাজে ব্লাড চুগাৰটো টেষ্ট কৰাই থাকিব, কাৰণ কেতিয়াবা এনেকুৱা ধৰণৰ দিহাবিলাকৰ লগত যদি মেডিচিন খোৱা যায় তেতিয়া ব্লাড চুগাৰটো বেছি কমিবও পাৰে। সেইকাৰণে নিয়মিতভাৱে ব্লাড চুগাৰ পৰীক্ষা কৰাই থকাটো দৰকাৰ। আৰু সুস্থ ব্যক্তিও যদি ভেন্দি খায় তেতিয়া ই প্ৰাকৃতিকভাৱে ডায়েবেটিছ ৰোগৰ পৰা আমাক বচাইও ৰাখে। 4 নম্বৰ উপকাৰিতাটো আমাৰ হাৰ্টৰ ক্ষেত্ৰত দেখা যায়। ভেন্দিত থকা পেক্টিনে অপকাৰী LDL নামৰ কলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে, আৰু ইয়াত থকা পটাছিয়ামে ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো নৰ্মেল কৰি ৰখাত সহায় কৰে। আৰু ব্লাড প্ৰেছাৰ আৰু কলেষ্ট্ৰল যদি এইবিলাক নৰ্মেল অৱস্থাত থাকে তেতিয়া আমাৰ হাৰ্টটো নেচাৰেলি হেল্ডি হৈ থাকে। গতিকে আমাৰ ভেন্দি হাৰ্টৰ কাৰণে ভাল। 5 নম্বৰ উপকাৰিতাটো আমাৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেমৰ ক্ষেত্ৰত দেখা যায়। ভেন্দিত চলিবল ফাইবাৰ, ইনচলিবল ফাইবাৰ 2টা ফাইবাৰে থাকে, গতিকে ই আমাৰ পেট পৰিষ্কাৰ কৰি ৰাখে, কনষ্টিপেশ্যন আৰু পাইলছৰ পৰা নেচাৰেলি আমাক
বচাই ৰাখে আৰু যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকে ভেন্দি খালে নিশ্চয় উপকৃত হ'ব আৰু ভেন্দিয়ে আমাৰ অন্তৰত থকা উপকাৰী বেক্টেৰিয়াৰ গ্ৰথতো সহায় কৰে গতিকে ই আমাৰ ডাইজেষ্টিভ চিষ্টেমটো ভালে ৰাখে হেল্ডি কৰি ৰাখে অৰ্থাৎ গাট হেল্থটো ভালে ৰাখে আৰু পাচন তন্ত্ৰ হেল্ডি হৈ থাকিলে আমাৰ বাকীবিলাক চিষ্টেমো ভালে থাকে 6 নম্বৰ উপকাৰিতাটো আমাৰ হাড় আৰু দাঁতৰ গঠনৰ ক্ষেত্ৰত দেখা যায় ভেন্দিত আছে কেলছিয়াম ফছফৰাছ আদিৰ দৰে খনিজ পদাৰ্থ ভিটামিন চি প্ৰটিন এনেকুৱা বহুতো উপাদান আছে যিয়ে আমাৰ হাড়ৰ গঠন মজবুত কৰে দাঁতৰ গঠন মজবুত কৰে 7 নম্বৰ উপকাৰিতাটো আমাৰ চকুৰ ক্ষেত্ৰত দেখা যায় ভেন্দিত আছে বিটা কেৰটিন বা ভিটামিন এ আৰু ভিটামিন চি যিয়ে আমাৰ চকুৰ দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে চকু জুৰি হেল্ডি কৰি ৰাখে আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্টসমূহে চকুক ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা ৰক্ষা কৰে অৰ্থাৎ চকুৰ যিবিলাক ডিজেনেৰেটিভ বেমাৰ থাকে সেই বেমাৰবিলাকৰ পৰাও আমাক নেচাৰেলি প্ৰটেকশ্যন দিয়ে 8 নম্বৰ উপকাৰী গুণটো হৈছে ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ বিভিন্ন গৱেষণাৰ তথ্যৰ মতে ভেন্দিয়ে কোলন কেঞ্চাৰ ৰেকটেল কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে অৰ্থাৎ ভেন্দিত এনেকুৱা কিছুমান ৰাসায়নিক পদাৰ্থ আছে যিয়ে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত প্ৰাকৃতিকভাৱে আমাক সহায় কৰে গতিকে ভেন্দিৰ উপকাৰিতা অপকাৰিতা ল'বলগীয়া সাৱধানতাসমূহ মই সকলোখিনি কথা আপোনালোকক জনালোঁ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে আন 10 জনৰ সহায় হয় আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ষ্টে হেল্ডি stay happy